নমস্কাৰ। আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ আছাম UP টেটৰ ইংলিছ লেংগুৱেজৰ যিখন চিলেবাছ তাৰ গ্ৰামাৰ পাৰ্টটোত থকা প্ৰথমটো বিষয়বস্তু, যিটো হৈছে কাৰেক্ট ফৰ্ম অফ ভাৰ্ব অৰ টেন্স। এতিয়া আমি সকলোৱে জানো যে ইংৰাজীত টেন্স তিনি প্ৰকাৰৰ, নহয়নে বাৰু? প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। এই প্ৰতিটো টেন্সকে আকৌ চাৰিটা ভাগত ভাগ কৰিব পাৰি। ইনডেফিনিট অৰ চিম্পল, কণ্টিনিউৱাছ অৰ ইমপাৰফেক্ট অৰ প্ৰগ্ৰেছিভ, তাৰপিছত পাৰফেক্ট, তাৰপিছত হৈছে পাৰফেক্ট কণ্টিনিউৱাছ। এতিয়া আজি আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বিষয়ে ভালদৰে আলোচনা কৰিম। যিহেতু আমি কাৰেক্ট ফৰ্ম অফ ভাৰ্ব কৰিবলৈ ওলাইছোঁ, গতিকে ইয়াৰ আঁৰত থকা বিষয়বস্তুটোৱে হৈছে যে আমি প্ৰতিটো টেন্সৰ বিষয়ে ভালকৈ জানিব লাগিব। তেতিয়াহে আমি কোনটো টেন্সত কোনটো কাৰেক্ট ফৰ্ম অফ ভাৰ্ব আমি বহুৱাব লাগিব সেই বিষয়ে আমি আয়ত্ত কৰিব পাৰিম। এতিয়া প্ৰথম কথাটো হ'ল চিম্পল প্ৰেজেণ্ট টেন্স আমি সাধাৰণতে দুটা ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। আপোনালোকে একেবাৰে সহজভাৱে যদি মনত ৰাখিবলৈ বিচাৰে তেতিয়াহ'লে প্ৰথমতে আমি অভ্যাস, আমাৰ যিবোৰ দৈনন্দিন অভ্যাস বা আমি দৈনন্দিন বুলিয়ে নহয়, আমি কোনোবা এটা কাম ধৰি লওক এসপ্তাহত এবাৰকৈ কৰোঁ বা এমাহত এবাৰকৈ কৰোঁ বা এক বছৰত এবাৰকৈ কৰোঁ, সেইটোও এটা আমাৰ অভ্যাস হ'ব পাৰে। বা কোনোবা এটা কাম আমি নকৰোঁ, প্ৰতিদিনে নকৰোঁ, সেইটো কামো আমাৰ অভ্যাস হ'ব পাৰে। তেনেকৈ যিবোৰ চিৰন্তন সত্য, সেই কথাবোৰ প্ৰকাশ কৰিবলৈও আমি চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰোঁ। এতিয়া প্ৰথম ৰুলটো হৈছে ইট ইজ ইউজ টু এক্সপ্ৰেছ হেবিচুৱেল অৰ ৰেগুলাৰ অৰ ৰিপিটেড একশ্যন। অৰ্থাৎ হেবিচুৱেল আমি এতিয়া পালোঁৱেই, যিখিনি আমাৰ অভ্যাসগত কাম আৰু যিখিনি আমি বাৰে বাৰে কৰি থাকোঁ আৰু যিখিনি আমি নিয়মিতভাৱে কৰোঁ, সেইখিনি কথা আমি বুজাবলৈ প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ। ফৰ এক্সাম্পল, I go to bed at 10 PM. She reads a newspaper every morning. He comes here on Sunday. আপোনালোকে এই শব্দকেইটা নোট কৰি ল'ব। এই শব্দকেইটা যোনবোৰ বাক্যত থাকে সেই বাক্যবোৰ সাধাৰণতে চিম্পল প্ৰেজেণ্ট টেন্সৰ হয়। আৰু অন্য ভাগেৰে যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আমি চিম্পল প্ৰেজেণ্ট টেন্সত এই শব্দকেইটা প্ৰয়োগ কৰোঁ। অলৱেজ, অফেন, চামটাইমছ, জেনেৰেলি, ইউজুৱেলি, অকেজনেলি, ৰেয়াৰলি, চেলডম, ডেইলি, এভৰিডে, এভৰি নাইট, এভৰি মৰ্ণিং, এভৰি উইক, এভৰি মান্থ, ওৱান্স এ ডে, টুৱাইচ এ মান্থ, এটচেট্ৰা। এনেধৰণৰ আৰু কিছুমান শব্দ থাকিব পাৰে। ধৰি লওক ওৱান্স এ ডে বুলি নকৈ ওৱান্স এ মান্থো ক'ব পাৰে বা ওৱান্স এ ইয়েৰ ক'ব পাৰে, তেনেকুৱাকৈ। এতিয়া উদাহৰণস্বৰূপে তলৰ বাক্যকেইটালৈ মন কৰকচোন। হি অলৱেজ গ'জ টু স্কুল। সি সদায় স্কুললৈ যায়, গতিকে সেইটো তাৰ এটা অভ্যাস বা ৰিপিটেড একশ্যন বা ৰেগুলাৰ একশ্যন। গতিকে আমি এই ক্ষেত্ৰত কি ব্যৱহাৰ কৰিম? চিম্পল প্ৰেজেণ্ট টেন্স। হি জেনেৰেলি কামছ হিয়েৰ এট নাইট। সাধাৰণতে সি ৰাতি আহে। গতিকে জেনেৰেলি শব্দটো বা অলৱেজ বা ইউজুৱেলি বা চামটাইমছ এই শব্দবোৰ আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সটো প্ৰকাশ কৰিবৰ কাৰণে ব্যৱহাৰ কৰিছোঁ। উই ইউজুৱেলি গ' দেয়াৰ অন ছানডে। চি চামটাইমছ কামছ টু আৱাৰ হোম। তাই কেতিয়াবা কেতিয়াবা আমাৰ ঘৰলৈ আহে। সেইটো এটা তাইৰ অভ্যাস বা ৰিপিটেড একশ্যন। প্ৰেজেণ্ট চিম্পল টেন্সত কি হয়? ছাবজেক্টৰ ঠাইত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যদি থাকে, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ মানে হি, চি বা মানুহৰ নাম,
ধৰি লওক ৰাম বা সীতা বা মানুহৰ নাম বুলিয়েই নহয়, জিলাৰ নামো হ'ব পাৰে, দেশৰ নামো হ'ব পাৰে, কিবা বস্তুৰ নাম হ'ব পাৰে, গ্ৰহ নক্ষত্ৰৰ নাম হ'ব পাৰে, যিবোৰ ছিংগুলাৰ ফৰ্মত থাকে। সেইবোৰ যদি ছাবজেক্টৰ ঠাইত বহে তেতিয়াহ'লে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কি হয়, মেইন ভাৰ্বত এছ বা ই এছ যোগ হয়। উদাহৰণস্বৰূপে এই বাক্যটোলৈ মন কৰক। ইয়াত ছাবজেক্টৰ ঠাইত আই আছে। আই হৈছে ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ, মানে মই নিজৰ কথা কৈছোঁ, প্ৰথম পুৰুষ। তেনেকৈ ফাৰ্ষ্ট পাৰ্চন প্লুৰেল আপোনালোক সকলোৱে জানে উই। ছেকেণ্ড পাৰ্চন ছিংগুলাৰ আৰু প্লুৰেল দুইটা ক্ষেত্ৰতে ইউ। থাৰ্ড পাৰ্চন ছিংগুলাৰ হৈছে এইসমূহ আৰু থাৰ্ড পাৰ্চন প্লুৰেল হৈছে দে। গতিকে এতিয়া এই বাক্যটোত ছাবজেক্টৰ ঠাইত হি আছে, অৰ্থাৎ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। গতিকে ইয়াত আমি কি কৰিলোঁ, মেইন ভাৰ্বত ই এছ যোগ কৰিবলৈ। ঠিক তেনেকৈ দ্য ছানো এটা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইবাবে মেইন ভাৰ্বত এছ যোগ কৰিলোঁ। এই কথাটো আপোনালোকে নাপাহৰিব। এতিয়া আমি নেক্সট ৰুলটোলৈ যাওঁ। আমি আৰু কোন কোন ক্ষেত্ৰত প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ। দিছ টেন্স ইজ ইউজড টু এক্সপ্ৰেছ ইউনিভাৰ্চেল ট্ৰুথ এণ্ড পাৰ্মানেণ্ট এক্টিভিটিজ, অৰ্থাৎ যিবোৰ চিৰন্তন সত্য আৰু যিবোৰ চিৰস্থায়ী ঘটনা সেইবোৰ প্ৰকাশ কৰিবলৈ আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ। যেনেকৈ সূৰ্য সদায় পূব ফালে উদয় হয়, এইটো এটা চিৰন্তন সত্য। তেনেকৈ মেন ইজ মৰ্টেল, এইটো এটা চিৰন্তন সত্য। ৱাটাৰ বইলছ এট 100 ডিগ্ৰী চেলচিয়াছ, যিটো হৈছে এটা পাৰ্মানেণ্ট এক্টিভিটি, মানে সদায় ৱাটাৰ 100 ডিগ্ৰী চেলচিয়াছতে বইল হয়। তেনেকৈ 2 and 2 makes 4, যিটো এটা পাৰ্মানেণ্ট এক্টিভিটি। এইসমূহ কথা বুজাবলৈ হ'লেও আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ। তাৰ পিছৰ ৰুলটো হৈছে দিছ টেন্স ইজ ইউজড টু এক্সপ্ৰেছ পজেশ্যন মানে অধিকাৰ। ফৰ এক্সাম্পল, দিছ বুক বিলংছ টু মি, অৰ্থাৎ এই কিতাপখন মোৰ, পজেশ্যন মই পজেছ কৰোঁ। হি ঔনছ এ বিগ বিল্ডিং, তাৰ এটা ডাঙৰ ঘৰ আছে, সেই ঘৰটো তাৰ, মানে সি পজেছ কৰে। গতিকে এই পজেশ্যন কথা বুজাবলৈ হ'লে আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিব লাগে। তাৰ পাছৰ ৰুলটো হৈছে ইট ইজ ইউজড টু এক্সপ্ৰেছ মেণ্টেল এক্টিভিটি, ইম'শ্যনছ, ফিলিংছ, অৰ্থাৎ আমাৰ যিবোৰ ফিলিংছ বা আমাৰ যিবোৰ ইম'শ্যন সেইবোৰ আমি প্ৰকাশ কৰিবলৈ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ কৰোঁ। আমি ভগৱানক বিশ্বাস কৰোঁ, বা সি মোক বুজি পায়, বা মই এই বস্তুটো খাই ভাল পাওঁ, বা মোৰ এই ঠাইখন ভাল লাগে, সেইবোৰ হৈছে আমাৰ ইম'শ্যন, আমাৰ ফিলিংছ। সেই কথাবোৰ বুজাবলৈ আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে উই বিলিভ ইন গড, I like mango, he understands my problem, she trusts in him. তাৰ পাছৰ ৰুলটো হৈছে দিছ টেন্স ইজ ইউজড টু এক্সপ্ৰেছ ফিক্সড প্ৰগ্ৰেম অৰ ফিক্সড প্লেন অফ ফিউচাৰ। ভৱিষ্যতে যদি আমি কিবা এটা কাম কৰিম বুলি নিশ্চিত বা কিবা এটা প্ৰগ্ৰেম হোৱাটো নিশ্চিত, তেতিয়া আমি ভৱিষ্যতৰ ক্ষেত্ৰতো কি কৰিব পাৰোঁ, প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ। ধৰি লওক আপোনালোকৰ যেতিয়া এডমিট দিব, তাৰপিছত আপোনালোকৰ যিটো ডেট হ'ব, পৰীক্ষা হ'বলগীয়া, সেইটো ফিক্সড, সেইটোৰ সলনি নহয়। গতিকে তেতিয়া আমি কি কৰিব পাৰোঁ, সেই পৰীক্ষা এই তাৰিখটোত আমাৰ পৰীক্ষা হ'ব, সেই কথাটো বুজাবলৈ আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিব পাৰিম, যিটো নেকি আমি সাধাৰণতে চিম্পল ফিউচাৰত লিখোঁ। গতিকে ধৰি লওক অক্টোবৰত কলেজ
খোলাৰ কথা আছে, বহুত দিনৰ পৰা কলেজ বন্ধ, অক্টোবৰত খুলিব, সেইটো ফিক্সড, তেতিয়া আমি কি ব্যৱহাৰ কৰিব পাৰিম? দ্য কলেজ ৰিঅ'পেনছ ইন অক্টোবৰ। কিন্তু সাধাৰণতে আমি কেনেকৈ লিখোঁ? দ্য কলেজ উইল ৰিঅ'পেন, অৰ্থাৎ চিম্পল ফিউচাৰত। কিন্তু চিম্পল ফিউচাৰ ব্যৱহাৰ নকৰাকৈ আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত বাক্যটো লিখিব পাৰিম। ঠিক তেনেকৈ দ্য প্ৰাইম মিনিষ্টাৰ কামছ হিয়াৰ টুমৰো। যদি প্ৰাইম মিনিষ্টাৰ কোনোবা এখন ঠাইলৈ যাম বুলি কয়, তেতিয়া হয়তো প্ৰায় মানে কেঞ্চেল নকৰে, কেতিয়াবা কিবা বেলেগ কাৰণ হ'লে বেলেগ কথা, কিন্তু সাধাৰণতে সেইটো এটা ফিক্সড প্ৰগ্ৰেম হয়। গতিকে তেনেকুৱা ক্ষেত্ৰতো আমি কি কৰিব পাৰোঁ? প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ পাছৰ ৰুলটো হৈছে ইট ইজ ইউজড ইন দ্য এক্সক্লেমেটৰী চেণ্টেন্স ষ্টাৰ্টিং উইথ হিয়াৰ অৰ দেয়াৰ। হিয়াৰ কামছ দ্য বাছ, দেয়াৰ গোজ দ্য বাছ। দ্য বাছ ইজ কামিং হিয়াৰ। যদি আমি আন ধৰণে লিখোঁ তেতিয়া কি হ'ব? দ্য বাছ ইজ কামিং হিয়াৰ, দ্য বাছ ইজ গয়িং দেয়াৰ। কিন্তু যদি আমি হিয়াৰ বা দেয়াৰ শব্দটো আগত লিখোঁ তেতিয়া কি হ'ব? আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিব লাগিব। আপোনালোকক হয়তো পৰীক্ষাত এনেকুৱা ধৰণৰ কিছুমান বাক্য দিব পাৰে। এতিয়া তাত যিহেতু মাল্টিপল চইচ কুৱেশ্যন হ'ব, গতিকে হয়তো ভুলকৈ দি থোৱা থাকিব বাক্যটো, আৰু তলৰ কোনটো শুদ্ধ তেনেকুৱাকৈ দিবলৈ দিব। তেতিয়া আপোনালোকে যদি এনেকুৱা ধৰণৰ শব্দবোৰ দেখে, এভৰি নাইট, এভৰি নাইট মানে প্ৰত্যেক ৰাতি, এভৰি নাইট বা এভৰি ডে বা এভৰি উইক, তেনেকুৱাবোৰ থাকিলে আমি বেলেগ টেন্সৰ কথা নাভাবি আমি চিম্পল প্ৰেজেণ্ট টেন্সত বাক্যটো লিখিব লাগিব। অৰ্থাৎ যদি তলত অপশ্যনটো থাকে তেতিয়া আপোনালোকে বেলেগ টেন্সকেইটা বাদ দি যিটো চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য থাকে সেইটো লিখিব। হি ৱাটছেছ টিভি, তেওঁ ৱাটছটো ইয়াত ভাৰ্ব ব্ৰেকেটৰ ভিতৰত দি থোৱা আছে, আৰু শুদ্ধটো হ'ব ৱাটছেছ, অৰ্থাৎ হিটো যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে মেইন ভাৰ্বত ইএছ যোগ হৈছে। তেনেকৈ ইয়াত আছে ইউজুৱেলি। ইউজুৱেলি শব্দটো যদি বাক্যত থাকে সাধাৰণতে, তেতিয়া আমি কি কৰিম? প্ৰেজেণ্ট ইনডেফিনিট টেন্সত লিখিম। এইটো ঠিক একেদৰে হি থকাৰ বাবে দুৰ লগত ইএছ যোগ হৈছে। ঠিক তেনেকৈ কাউজ লিভ অন গ্ৰাছ, সেইটো এটা চিৰিয়াছ ঘটনা, এইটো এটা সত্য। গৰুৱে ঘাঁহ খাই জীয়াই থাকে, গতিকে সেইটো আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিম। ঠিক তেনেকৈ এই ফুলপাহ ধুনীয়া গোন্ধায়, যিটো এটা সত্য। কোনোবা এপাহ ফুলৰ দেখুৱাই পেলাই ধৰি লওক কৈছে, ধৰি লওক এপাহ ৰ'জক দেখুৱাই কৈছে, তেতিয়া আমি কি কৰিব লাগিব? দিছ ফ্লাৱাৰটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে স্মেলত এছ যোগ দিম। তাৰপিছত হি অফেন, অফেন ৱৰ্ডটো আমি পাইছোঁ আগতে, প্ৰায়ে, এই শব্দটো থাকিলেও আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিম। তাৰপিছতে আমি পাইছিলোঁ যে পজেশ্যনছ বুজাবলৈ হ'লে, অৰ্থাৎ এই পেনটো মোৰ বা এই ঘৰটো মোৰ, অৰ্থাৎ এই বস্তুটোৰ ওপৰত মোৰ অধিকাৰ আছে, তেতিয়া আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিম। সেইবাবে বাক্যটো দিছ পেন বিলংছ টু মি বুলি লিখিলে শুদ্ধ হ'ব। আশা কৰোঁ আপোনালোকে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বিষয়ে ভালদৰে বুজি পাইছে। ইয়াৰ পিছৰ ক্লাছটোত আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।